মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ বাবে লৈ আহিছোঁ নগাঁও ডিষ্ট্ৰিক্টৰ ক্লাছ 10ৰ প্ৰি ফাইনেল এছেছমেণ্ট এক্সামৰ কুৱেশ্যন পেপাৰখন। এই কুৱেশ্যন পেপাৰখনৰ MCQ কেইটাৰ আনচাৰখিনি কৰি দিম, ভিডিঅ'টি শেষলৈকে চাই থাকিবা। 1 নম্বৰত দিছিল হোৱাট ডিড লেঞ্চ' হেভ ফেইথ ইন। তোমালোক মই অপশ্যনসমূহ কৈ নাথাকোঁ, অপশ্যনসমূহ কৈ থাকিলে ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈ যায়। ডিৰেক্টলি মই আনচাৰসমূহ কৈ যাম। অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ, হি হেড ফেইথ ইন গড। নেক্সট হয় কুৱেশ্যন নম্বৰ 2। ইয়াতে দিছে আমাক ৰিড দ্য ফলোয়িং ষ্টেটমেণ্টছ এণ্ড চুজ দ্য কাৰেক্ট অপশ্যন। ষ্টেটমেণ্ট নম্বৰ 1, লেঞ্চ' ৰোট এ লেটাৰ টু গড। ইয়াতে এইটো ট্ৰু হয় ষ্টেটমেণ্ট। ষ্টেটমেণ্ট নম্বৰ 2, আফটাৰ ৰিচিভিং দ্য ৰিপ্লাই টু হিজ লেটাৰ লেঞ্চ' ৱাজ ভেৰি হেপী। ইয়াতে কিন্তু ষ্টেটমেণ্ট নম্বৰ 2টো ফলছ হয়, কাৰণ যেতিয়া লেটাৰখন ৰিচিভ কৰাৰ পিছত লেঞ্চ' হেপী নাছিল, কাৰণ 100 পেজেছ বিচাৰিছিল কিন্তু 70 পেজেছহে পাইছিল। গতিকে অপশ্যন নম্বৰ এ হ'ব কাৰেক্ট এনচাৰ। ষ্টেটমেণ্ট 1 ইজ ট্ৰু এণ্ড ষ্টেটমেণ্ট 2 ইজ ফলছ। তোমালোকক যদি কুৱেশ্যন পেপাৰসমূহ লাগে, তোমালোকে এতিয়াই ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি আমাৰ ক্লাছ 10ৰ হোৱাটছআপ চেনেল, টেলিগ্ৰাম চেনেল আদিসমূহত ফ'ল' কৰি ল'বলৈ নাপাহৰিবা। আমাৰ পেইড টেলিগ্ৰাম গ্ৰুপো আছে, তাতো তোমালোকে জইন কৰি ল'ব পাৰিবা। লগতে তোমালোকক যদি আন কোনো ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰৰ আনচাৰৰ ভিডিঅ' কৰি দিব লাগে, কুৱেশ্যন পেপাৰখন স্ক্ৰীণত দেখা হোৱাটছআপ নাম্বাৰটোত তোমালোকে পঠিয়াই দিয়া। কুৱেশ্যন নম্বৰ 3, লেঞ্চ' ইজ ডেজ হোৱেন হি ছেইজ that's why they say no one dies in hunger a letter to God. ইয়াত হ'ব লেঞ্চ' ইজ, এইটো হ'ব কুৱেশ্যন নম্বৰ 3ৰ কাৰেক্ট এনচাৰ অপশ্যন এইটো হ'ব লেঞ্চ' ইজ ডাউটফুল when he says that what they say no one dies in hunger. Question number 4, choose the phrase which is not a metaphor. Metaphor মানে হৈছে তুলনা কৰা, এটা কোনো তুলনা কৰা নাই, a letter to God. ইয়াতে অপশ্যন নম্বৰ এ হ'ব লাগে। কুৱেশ্যন নম্বৰ 4ৰ অপশ্যন নম্বৰ ডি হ'ব শুদ্ধ উত্তৰ, ঠিক আছে, গড উইলিং। নেক্সট হয় কুৱেশ্যন নম্বৰ 5। ইয়াতে আছাৰচন আৰু ৰিজনৰ কুৱেশ্যন দিছিলে, নেলছন মেণ্ডেলা অট'বায়'গ্ৰাফি লং ৱাক টু ফ্ৰীডমৰ পৰা, ঠিক আছে। আছাৰচনত কি দিছে চোৱা, লং ৱাক টু ফ্ৰীডম পৰ্টেজ নেলছন মেণ্ডেলাছ ভিউ অফ লিডাৰশ্বিপ এজ এ কোলাবৰেটিভ এফৰ্ট ৰাডাৰ দেন এন ইণ্ডিভিজুৱেল পাৰ্চুইট। ইয়াতে কুৱেশ্যন নম্বৰ 5ৰ যিটো এছাৰচন দিয়া আছে এইটো কাৰেক্ট হয়, ঠিক আছে। ৰিজন দিছে মেণ্ডেলা অফেন হাইলাইটছ দ্য কণ্ট্ৰিবিউশ্যন অফ আদাৰ লিডাৰ্ছ এণ্ড এক্টিভিটিজ শ্বয়িং লিডাৰশ্বিপ এজ পাৰ্ট অফ এ বৰ্ডাৰ কালেক্টিভ ষ্ট্ৰাগল ৰাডাৰ দেন এ চ'ল' এণ্ডেভৰ। ইয়াতে এছাৰচন আৰু ৰিজন দুয়োটাই শুদ্ধ, আৰু ৰিজনটো এছাৰচনৰ কাৰেক্ট এক্সপ্লেনেশ্যন। গতিকে কুৱেশ্যন নম্বৰ 5ৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ এ। নেক্সট কুৱেশ্যন চোৱা, কুৱেশ্যন নম্বৰ 6। কুৱেশ্যনটো আছিল এ পেটাৰ্ণ ইন দ্য shape of V. A pattern in the shape of V means the context of the chapter Nelson Mandela Long Walk to Freedom. ইয়াতে অপশ্যনবিলাক আছিলে ভিক্টৰী, চেভৰন, ভাষ্ট আৰু চেম্পিয়ন। ইয়াতে কাৰেক্ট আনচাৰ অপশ্যন নম্বৰ বি হ'ব। নেক্সট চোৱা কুৱেশ্যন নম্বৰ 7, হোৱাট ৱাজ দ্য আনইণ্টেণ্ডেড এফৰ্ট অফ লং অপাৰেশ্যন একৰ্ডিং টু মণ্ডেলা, চুজ দ্য কাৰেক্ট অপশ্যন। ইয়াৰ কেইটাৰ ভিতৰত কাৰেক্ট অপশ্যনটো আমাক চুজ কৰিব দিছে। কাৰেক্ট অপশ্যনটো তোমালোকৰ কুৱেশ্যন নম্বৰ 7ৰ অপশ্যন নম্বৰ চি হ'ব, ঠিক আছে। কুৱেশ্যন নম্বৰ 7ৰ অপশ্যন চি হ'ব কাৰেক্ট। ইট ইনফ্লুৱেঞ্চ এ জেনেৰেশ্যন টু ফাইট এগেইনষ্ট ইনজাষ্টিছ। নেক্সট আমাক কুৱেশ্যন নম্বৰ 8ত এইটো আমাক মিলাব দিছে, কলাম এৰ লগত কলাম বিটো মিলাব দিছে। গতিকে যদি আমি মিলাওঁ কুৱেশ্যন নম্বৰ 8টো, 1 নম্বৰটো মিলিব, কাৰেজটো মিলিব এইটো 2 নম্বৰটোৰ লগত, ট্ৰাম্প অফ ফিয়াৰ। তাৰপিছত 2 নম্বৰটো মিলিব 4 নম্বৰটোৰ লগত, ইলিউজন, ঠিক আছে। নেক্সট প্ৰিজনাৰ অফ হেট্ৰেডটো মিলিব 1 নম্বৰটোৰ লগত, বাৰ্ডছ অফ চেজ এণ্ড নেৰো মাইণ্ডনেছ, আৰু প্ৰফাউণ্ডটো মিলিব ডিপ এণ্ড ষ্ট্ৰঙৰ লগত। গতিকে এনেদৰে যদি আমি মিলাওঁ কুৱেশ্যন নম্বৰ 8ৰ কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ এটো হ'ব, ঠিক আছে। তোমালোকে কিমান নম্বৰ পাবা বুলি ভাবা, যিসকল নগাঁও ডিষ্ট্ৰিক্টৰ ছাত্ৰ ছাত্ৰী আছে কমেণ্ট ছেকশ্যনত তোমালোকে জনাবা। নেক্সট কুৱেশ্যনটো চোৱা, man's goodness is a flame that can be hidden but never extinguished. What quality of Mandela's this line does not show? ইয়াতে কুৱেশ্যন নম্বৰ 9ৰ কাৰেক্ট যিটো আনচাৰ অপশ্যনবিলাকৰ ভিতৰত অপশ্যন নম্বৰ এ হ'ব শুদ্ধ উত্তৰ, পেচিমিজম। নেক্সট হয় কুৱেশ্যন নম্বৰ 10, দ্য কুৰ্গী ৰেজিমেণ্ট ইজ ওৱান অফ দ্য মষ্ট ডেকোৰেটেড ইন দ্য ইণ্ডিয়ান আৰ্মি। হিয়াৰ দ্য টাৰ্ম মষ্ট ডেকোৰেটেড ইমপ্লাইজ। ইয়াতে মষ্ট ডেকোৰেটেড ইমপ্লাইজ কি হ'ব, কুৱেশ্যন নম্বৰ 10ৰ কাৰেক্ট আনচাৰ অপশ্যন নম্বৰ ডিটো হ'ব, গ্ল'ৰিফাইড উইথ এৱাৰ্ডছ। Question number 11, read the following statements with reference to the nation Kurg and choose the correct. Statement number 1, Kurg is a tea country. Kurg is a tea country. এইটো question number 11ৰ যিটো statement number 1 আছে এইটো false হয়, ঠিক আছে, এইটো false.
Statement number 2, tourists enjoy various adventurous sports in Krug. Etu shuddha hoy. Gotike option B hobo correct answer. Statement 1 is false and statement 2 is true. Question number 12, how according to Razbir does the world know about the discovery of tea? Question number 12 for correct answer hobo option number B, traditional tales. Question number 13, tell me another sculpt Pranjal. Which of the following best describe Pranjal's reaction to Razbir's knowledge about tea? Yate question number 13 or correct answer hobo option number C, surprise hoi goisile. Question number 14, the second class tea from Assam refers to. Yate question number 14 or correct answer option C to hobo sprouting period. Question number 15, a fortune to live was. Yate question number 15 or correct answer hobo option number C, 50 paise. Next question to swa question number 16. Question to asil je suddenly only clapped her hands to glee. Choose the suitable word to complete the following. Yate glee jodi delayed hoy tenehole gloom ki hobo amak khudise. The gloom to hobo question number 16 or correct answer hobo option number A, sorrow. Question number 17, arrange the following sentences in proper order of your understanding of the lesson. Madam writes the buzz. Yate amak proper order of sentence keita amak arrange koribo dise. গতিকে যদি আমি ভালদৰে এৰেঞ্জ কৰোঁ ইয়াতে তোমালোকে বাক্যকেইটা পঢ়ি চাবা ভালদৰে যদি আমি এৰেঞ্জ কৰোঁ আমি বাক্যকেইটা অপশ্যন নাম্বাৰ বি হ'ব কাৰেক্ট এনসাৰ ঠিক আছে প্ৰথমতে হ'ব এইটো 3 নম্বৰত ঠিক আছে এইটো ফাৰ্স্ট হ'ব নেক্সট 1 নম্বৰটো হ'ব তাৰ নেক্সট 1 নম্বৰটো হ'ব তাৰ পিছত হ'ব 2 নম্বৰটো ঠিক আছে তাৰ নেক্সট হ'ব 5 নম্বৰটো তাৰ পিছত হ'ব 4 নম্বৰটো ঠিক আছে এনেদৰে মিলালে অপশ্যন বি কাৰেক্ট এনসাৰ হ'ব কোৱেশ্চন নম্বৰ 18 টো চোৱা Question to ki dise swa question to asil choose the appropriate word that rhymes with the word case ekebar easy hoy eta phase hobo house hobo raise hobo ne hobo yate tumalo mo answer to koi nidiu jetu ekebar easy hoy ki likhisa tumalo comment section ot jonwa ঠিক আছে যে অন্য ডিস্ট্রিক্টৰ ছাত্ৰ ছাত্ৰী সকলে যদি পৰীক্ষাত এই কোৱেশ্চনটো আহিলে হেতেন তেতিয়া হলে তোমালোকে কি লিখিলা হেতেন কমেন্ট সেকশনত জনাবলে নাপাহৰিবা লগতে কোনখন ডিস্ট্ৰিক্টৰ কোৱেশ্চন পেপাৰ তোমালোকক লাগে বা কোনখন ডিস্ট্ৰিক্টৰ পৰা ভিডিও চাই আছা কমেন্ট সেকশনত তোমালোকে জনাবা Next question number 19. In the poem A Tiger in the Zoo, the tiger's quiet race indicates the tiger anger is. Yate ki indicate korisile question number 19 or correct answer option C to hobo suppressed option C hobo correct answer. Question number 20. The main constructing idea suggested in the poem A Tiger in the Zoo is that. Question number 20 correct answer option D to hobo confinement and freedom. Question number 21. The golden silence in the poem Amanda is contrasted with. Question number 21 or correct answer option C to hobo sweetness of freedom. Question number 22 to swa. Question to asil select the option that fits with the correct match with reference to the poem Amanda. Freedom jodi sweet hoy nagging ki hobo khudise. Question number 22 correct answer option number C hobo bitter. Question number 23. Walt Whitman poems animal is a. Walt Whitmanor যেটো poem আছিল এলিমেন্টস নম্বৰ এটো কি আছিল এগুদিছে question number 23 correct answer option C to হ'ব free verse. Question number 24. According to Whitman human beings suffer from এটো হ'ব mania of possession ঠিক আছে বা mania of possessing things এনেকুৱা ধৰণৰ কেটা অপচনটো দিয়া থাকে. Question number 25. The dragon was named as custard because it was কি হ'ব coward হ'ব option B হ'ব correct answer. Question number 26. Pick the option that does not display a simile from the poem The Tale of Custard Dragon. Question number 26 or correct answer option number D to hobo trickled down to the bottom. Question number 27. Question to asil je how would you describe the tone of the poet The Tale of the Custard Dragon. Question number 27 or correct to answer heya hobo option সমূহৰ ভিতৰত option number B2 ঠিক আছে initial and humorous. Question number 28. The boy is learning how to stand up. The ball poem. This means that he is learning to be dash in the face of difficulties. Question number 28 or correct answer হ'ব option number B2 resilient ঠিক আছে resilient. Next question 29 number. Question to আছিল যে what does the boy learn by losing the ball according to the poet the ball poem. Question number 29 or correct answer option A to hobo loss is the unavoidable truth of life. Next question number 30.
সৰি কুৱেশ্যন নম্বৰ 29 যেহেতু বহুত কেইটা অপশ্যন দিয়া আছিলে প্ৰথমটো বাৰু শুদ্ধ হ'ব 2 নম্বৰত দিছিলে মেটেৰিয়েল অবজেক্টছ কেন বি ৰিপ্লেচড এইটো শুদ্ধ হ'ব তাৰপিছত 5 নম্বৰটো শুদ্ধ হ'ব লাইফ কণ্টিনিউজ ডেছপাইট লছেছ গতিকে বহুকেইটা যেহেতু অপশ্যন দিয়া আছিল মই চোৱা নাছিলোঁ অপশ্যন এ হ'ব কাৰেক্ট এনচাৰ নেক্সট হয় কুৱেশ্যন নম্বৰ 30 একৰ্ডিং টু দ্য পয়েট from whom do we mostly learn about loss question number 30 correct answer hobo option number B experience question number 31 read the following statement with reference to the midnight visitor and choose the correct option statement number 1 Oswald was indeed a clever secret agent yate question number 31 or যেটো statement আছে এটো true হয় ঠিক আছে এটো statement true statement number 2 Max was befooled by Oswald এটো true গতিকে option C হ'ব correct answer both statement 1 and statement 2 are true next question so 32 number question 2 আছিল যে the lady encountered by Horace Denby at the Sutabar Grange was of question number 32 correct answer option C to হ'ব a thief এটা চোৰ আছিলে question number 33 the scientist was always dash now he become furious question number 33 correct answer option number B হ'ব the scientist was always quick tempered now he became furious question number 34 how was the delivery man to the narrator in the hag driver question number 34 correct answer option C to hobo friendly asile question number 35 choose the correct alternate adjective that properly look at the noun culture gotike question number 35 or correct answer option C to hobo ancient question number 36 complete the following with correct option contribution racist ki hobo amak khudise ya jeto option dia na yar to normal kori dia na তোমালা কি লিখিছা কমেন্ট সেকশনত জনাবা কোৱেশ্চন নম্বৰ 37 আৰু মই তোমালা আনসাৰটো অলপ কিতাপখন চাব লাগিব চাই তোমালা কোৱেশ্চনৰ আনসাৰটো কমেন্ট সেকশনত দি দিম তোমালকে চাই লবা কোৱেশ্চনটো আছিল fill in the blank in the sentence by combining the verb given in brackets with the correct option Gautamas look of the sense when he realized that the world is full of sorrow এতে অপশন বিলাক তোমালকে সোয়া আৰু কারেক্ট आंसर হ'ব out question number 38 any kind of letter generally ends with question number 38 or correct answer option D to hobo signature question number 39 identify the correct tense of the following sentence I had my dinner an hour ago question number 39 or correct answer hobo option A to past indefinite tense question number 40 choose the correct verb from to complete the following sentence you dash English for 6 years now question number 40 correct answer option C to hobo you have been learning English for 6 years now question number 41 to swa question 2 asil which determiner correctly completes the following sentence in a way that implies an unspecified quantity she has learned a dash from her experience question number 41 or correct answer option A hobo she has learned much from her experience question number 42 find the sentence where the preposition from is used correctly question number 42 correct answer option B to hobo eta from used to correctly code ব্যবহার করা হয়েছে খুদিছে ঠিক আছে but ওইদিকে option B হবে correct answer butter is made from milk next one question number 43 identify the correctly sympathized sentence original sentences where has he gone do you know it question number 43 যেটো correct answer হেয়া হবে option number B do you know where he has gone next তোমালকে ইয়াতে চাব পাৰিছা ইয়াতে আমাক কি দিছে এটা কম্প্ৰিহেনশন দিছে এখিনি আমাক পঢ়ি চাব দিছে গোটেইখিনি ঠিক আছে এখিনি তোমালকে পঢ়ি চাবা ধুনিয়া গৈ তোমালকে ভিডিওটি পোস্ট কৰি লবা পঢ়ি চোৱাৰ পিছত এই প্ৰশ্ন দুটাৰ উত্তৰ আমাক কৰিব দিছে প্ৰশ্ন নম্বৰ 44 দিছে according to the author what from the following is the greatest lesson being taught by nature question number 44 correct answer option A to hobo balance in our emotions question number 45 choose the option that best conveys the message in I am because we are question number 45 or correct answer option D to hobo everyone is dependent on each other এখিনি আছিল আজিৰ এই ভিডিওৰ সম্পূৰ্ণ কোৱেশ্চন পেপাৰখন যদি লাগে এতিয়া তোমালকে ডেসক্ৰিপচনত দিয়া লিংকসমূহ ক্লিক কৰি আমাৰ টেলিগ্ৰাম চেনেল ফেসবুক পেজ আদিসমূহত ফলো কৰি লোৱা আমাৰ ফ্ৰী টেলিগ্ৰাম গ্ৰুপো আছে আৰু পেইড টেলিগ্ৰাম গ্ৰুপো আছে য'ত তোমালকে বিচৰা জয়েন কৰিব তোমালকে জয়েন কৰি লব পাৰিবা কিবা যদি ডাউট থাকে স্ক্ৰিনত দেখা WhatsApp নম্বৰটোত WhatsAppত মেছেজ কৰি সুধিব পাৰিবা